নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ প্ৰকল্প সম্পৰ্কীয় 4 নম্বৰৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰৰ বিষয়ে আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে প্ৰকল্পৰ 4টা প্ৰয়োজনীয়তা উল্লেখ কৰা এই কুৱেশ্যনটো 4 মাৰ্কছৰ কাৰণে 2014ত আহিছিলে আৰু 2016ত আহিছিল ইয়াৰ উত্তৰটো হ'ব প্ৰকল্পৰ 4টা প্ৰয়োজনীয়তা হ'ল প্ৰকল্প বৈজ্ঞানিক অনুসন্ধানৰ প্ৰথম স্তৰ প্ৰকল্প বৈজ্ঞানিক অনুসন্ধানৰ প্ৰথম পদক্ষেপ বৈজ্ঞানিক অনুসন্ধানৰ উদ্দেশ্য হৈছে ঘটনাৰ প্ৰকৃত স্বৰূপ উদ্ঘাটন কৰা বৈজ্ঞানিক অনুসন্ধানত ব্যৱহৃত প্ৰকল্প প্ৰকৃতিৰ উপকৰণ আৰু বাস্তৱ কাৰণ সম্পৰ্কীয় হ'ব লাগিব দ্বিতীয় প্ৰয়োজনীয়তাটো হৈছে প্ৰকল্প বৈজ্ঞানিক আগমনৰো প্ৰথম স্তৰ কাৰ্যকাৰণ সম্বন্ধৰ ভিত্তিত যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰাই হ'ল বৈজ্ঞানিক আগমন কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ আগতে সম্ভাৱ্য কাৰণ সম্পৰ্কে ধাৰণা কৰি নল'লে কাৰণ সম্পৰ্কে এটা প্ৰকল্প গঠন কৰি পিছত প্ৰমাণীকৰণৰ সহায়ত প্ৰকল্পটো প্ৰমাণিত হ'লে যথাৰ্থ সাৰ্বিক বচন নিশ্চিতভাৱে প্ৰতিষ্ঠিত হয় তৃতীয়তে প্ৰকল্পই নিৰীক্ষণ আৰু পৰীক্ষণক সম্ভৱ কৰি তোলে নিৰীক্ষণ আৰু পৰীক্ষণ উদ্দেশ্য প্ৰণোদিত সুনিয়ন্ত্ৰিত প্ৰত্যক্ষ প্ৰকল্পই নিৰীক্ষণ আৰু পৰীক্ষণ উভয়কে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে প্ৰকল্পক সাৰোগত কৰি নিৰীক্ষণ আৰু পৰীক্ষণৰ জৰিয়তে অনুসন্ধানৰ পথত অগ্ৰসৰ হোৱা যায় চতুৰ্থতে প্ৰকল্প ঘটনা ব্যাখ্যাৰ সহায়ক কোনো ঘটনা ব্যাখ্যা কৰিবলৈ প্ৰকল্পৰ সহায় লোৱা হয় বহু সময়ত ঘটনা ব্যাখ্যাৰ বাবে সুসংগত প্ৰকল্প গঠন কৰিব নোৱাৰিলে কাৰ্যকৰী প্ৰকল্পকে অৱলম্বন কৰি অনুসন্ধান চলাবলগীয়া হয় গতিকে প্ৰকল্প বৈজ্ঞানিক ব্যাখ্যাৰো প্ৰথম স্তৰ এই কুৱেশ্যনটোৰ লগত দি আৰু এটা কুৱেশ্যন আহিছিলে প্ৰকল্পৰ স্তৰ 4টা চমুকৈ ব্যাখ্যা কৰা এই কুৱেশ্যনটো 2014ত আহিছিলে 2016তো আহিছে 2018ত আহিছে 2019ত আহিছে লাষ্ট 2022 এই কুৱেশ্যনটো আহিছিলে 4 মাৰ্কছৰ কাৰণে ইয়াৰ উত্তৰটো হ'ব প্ৰকল্পৰ স্তৰ 4টা হৈছে প্ৰথমটো হৈছে প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ দ্বিতীয়টো হৈছে প্ৰকল্প গঠন তৃতীয়টো হৈছে নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগেৰে সিদ্ধান্ত নিঃসৰণ চতুৰ্থটো হৈছে প্ৰমাণীকৰণ এতিয়া আহোঁ প্ৰথম স্তৰটোলৈ প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ প্ৰকল্পৰ প্ৰথম স্তৰটো হৈছে প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ নিৰীক্ষণৰ জৰিয়তে আমাৰ প্ৰাকৃতিক ঘটনাৰ লগত পৰিচয় ঘটে এই পৰিচয়ৰ ফলত ঘটনাসমূহৰ সম্পৰ্কে আমাৰ মনত প্ৰশ্নৰ উদয় হয় আৰু ঘটনাসমূহ ব্যাখ্যা কৰাৰ প্ৰয়োজনীয়তাও উপলব্ধি কৰা হয় দ্বিতীয়টো স্তৰ হৈছে প্ৰকল্প গঠন প্ৰকল্পৰ
দ্বিতীয় স্তৰটো হৈছে প্ৰকল্প গঠন। এই স্তৰত নিৰীক্ষণৰ পৰা কাৰ্যকাৰণ সম্পৰ্কে সঠিক প্ৰমাণ পোৱা নাযায় বা কিবা পালেও ই পৰ্যাপ্ত নহয়। গতিকে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰিব নোৱাৰি। তথাপি নিৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰিয়েই ঘটনাৰ ব্যাখ্যাৰ বাবে এটা আনুমানিক ধাৰণা কৰা হয়। সেয়াই হৈছে প্ৰকল্প গঠন। তৃতীয় স্তৰটো হৈছে নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগেৰে সিদ্ধান্ত নিঃসৰণ। প্ৰকল্পৰ তৃতীয় স্তৰ হৈছে এনে আনুমানিক ধাৰণাৰ পৰা সিদ্ধান্ত নিঃসৰণ কৰা। চতুৰ্থ স্তৰটো হৈছে প্ৰমাণীকৰণ। প্ৰকল্পৰ চতুৰ্থ স্তৰত নিগমনাত্মক পদ্ধতিৰে নিঃসৰণ কৰা সিদ্ধান্তবোৰৰ প্ৰামাণ্য পৰীক্ষা কৰা হয়। যদিহে এনে ধাৰণাৰ পৰা নিহিত সিদ্ধান্তসমূহৰ লগত বাস্তৱ ঘটনাৰ মিল থাকে তেন্তে ধাৰণাটো সত্য হ'ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব। আৰু যদিহে মিল নাথাকে তেনেহ'লে ই অসত্য হ'ব। অসত্য বুলি প্ৰমাণিত হ'লে এনে ধাৰণা বৰ্জন কৰা হয় আৰু তাৰ ঠাইত নতুন প্ৰকল্প গঠন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত মানে কি? উপযুক্ত উদাহৰণৰ সহায়ত নিৰীক্ষণলব্ধ চৰম দৃষ্টান্তৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। এই কুৱেশ্যনটো 2014ত আহিছিলে 4 মাৰ্কছৰ কাৰণে। ইয়াৰ উত্তৰটো হ'ব ঘটনাৰ লগত যুক্ত যি বিশিষ্ট দৃষ্টান্ত বা লক্ষণ নিৰ্ণয়ৰ সহায়ত 2 বা ততোধিক প্ৰতিদ্বন্দ্বী প্ৰকল্পৰ ভিতৰত মাত্ৰ এটাক ঘটনাৰ সন্তোষজনক ব্যাখ্যা হিচাপে নিৰ্বাচন কৰি আনবোৰক বৰ্জন কৰা সম্ভৱ হয়, সেই দৃষ্টান্ত বা লক্ষণক চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত বোলে। এই নিৰ্ণায়ক দৃষ্টান্তক ইংৰাজীত কোৱা হৈছে ক্ৰুচিয়েল ইনষ্টেন্স। নিৰীক্ষণলব্ধ চৰম দৃষ্টান্তৰ উদাহৰণ: কোনো এক হত্যাকাণ্ডৰ বাবে আটক কৰা 3জন ব্যক্তিৰ ভিতৰত প্ৰকৃত অপৰাধীক বিচাৰি উলিয়াবৰ বাবে 3জন ব্যক্তিৰে আঙুলিৰ ছাপৰ সহায় লোৱা হ'ল। এই আঙুলিৰ ছাপৰ দ্বাৰাই প্ৰকৃত হত্যাকাৰী নিৰ্ণয় কৰা হ'ল। ইয়াত আঙুলিৰ ছাপ হ'ল চৰম দৃষ্টান্ত আৰু ইয়াক নিৰীক্ষণৰ দ্বাৰা পোৱা যায় বাবে ই নিৰীক্ষণলব্ধ চৰম দৃষ্টান্ত। নেক্সট কুৱেশ্যনটো হৈছে ব্যাখ্যামূলক প্ৰকল্প আৰু বৰ্ণনামূলক প্ৰকল্পৰ মাজত পাৰ্থক্য নিৰূপণ কৰা। এই কুৱেশ্যনটো 2015ত আহিছিলে 4 মাৰ্কছৰ কাৰণে। ইয়াৰ উত্তৰটো হ'ব ব্যাখ্যামূলক প্ৰকল্প আৰু বৰ্ণনামূলক প্ৰকল্পৰ মাজত থকা পাৰ্থক্য। প্ৰথমটো পাৰ্থক্য হৈছে ব্যাখ্যামূলক প্ৰকল্প হৈছে আটাইতকৈ সৰল প্ৰকল্প, আনহাতে বৰ্ণনামূলক প্ৰকল্পক জটিল ঘটনা বা তথ্যসমূহৰ সুশৃংখলিত সম্বন্ধ নিৰ্ণয় কৰিবলৈ সংকেত প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হয়। দ্বিতীয়টো পাৰ্থক্য হৈছে ব্যাখ্যামূলক প্ৰকল্পত কোনো এটা ঘটনা ঘটিলে আন ঘটনাৰ অন্তৰ্বেশনৰ দ্বাৰা ঘটনাটো ব্যাখ্যা কৰাৰ বাবে প্ৰকল্প গঠন কৰা হয়। আনহাতে বৰ্ণনামূলক প্ৰকল্পত ঘটনাসমূহৰ সাংকেতিক আভাস দিয়া হয়। নভোমণ্ডলৰ গ্ৰহ নক্ষত্ৰৰ গতিবিধি বুজিবলৈ চেষ্টা কৰাত বৰ্ণনামূলক প্ৰকল্পই সহায় কৰে।
তৃতীয় পাৰ্থক্যটো হৈছে ব্যাখ্যামূলক প্ৰকল্পৰ সহায়ত কোনো এটা ঘটনা কিয় কিদৰে ঘটে তাক নিৰ্ণয় কৰা হয়। পৰমাণু, আকাশ আদিৰ ক্ষেত্ৰত বিজ্ঞানীসকলে যিবিলাক প্ৰকল্প গঠন কৰি অনুসন্ধান চলায় তাৰ যথাযথ বৰ্ণনামূলক প্ৰকল্পৰ সহায়ত হয়। চতুৰ্থটো পাৰ্থক্য হৈছে ব্যাখ্যামূলক প্ৰকল্পক কাৰণ সম্পৰ্কীয় প্ৰকল্পও বুলিব পাৰি। আনহাতে নিয়ম সম্পৰ্কীয় প্ৰকল্পক বৰ্ণনামূলক প্ৰকল্প বোলা হয়। নেক্সট কুৱেশ্যনটো হৈছে চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত মানে কি? এই কুৱেশ্যনটো 2014ত যিহেতু আহিছিলে ইয়াৰ উত্তৰটো মই অলপ আগতে ক'লোঁ, সেই উত্তৰটো আপোনালোকে আকৌ এবাৰ চাই ল'ব। চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত মানে কি? নেক্সট তাৰ লগতে জইন কৰি দিছে উপযুক্ত উদাহৰণৰ সহায়ত পৰীক্ষণলব্ধ চৰম বা নিৰ্ণায়ক দৃষ্টান্তৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। 2015ত এইটো কুৱেশ্যন আহিছিলে 4 মাৰ্কছৰ কাৰণে। এই কুৱেশ্যনটো 2019তো আহিছে। চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত মানে কি? ইয়াৰ উত্তৰটো হ'ব পৰীক্ষণলব্ধ চৰম দৃষ্টান্তৰ উদাহৰণ। মই অলপ আগতে ক'লোঁ যে চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত মানে কি? ইয়াৰ উত্তৰটো অলপ আগতে মই কৈ গ'লোঁ, সেইখিনি আপোনালোকে নিজে লিখি ল'ব লাগিব। এতিয়া মই তাৰ নেক্সট যিটো লগতে জইন কৰি দিছে উপযুক্ত উদাহৰণৰ সহায়ত পৰীক্ষণলব্ধ চৰম বা নিৰ্ণায়ক দৃষ্টান্তৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা, মই সেইখিনিহে লিখিবলৈ লৈছোঁ এইটোত। পৰীক্ষণলব্ধ চৰম দৃষ্টান্তৰ উদাহৰণ: এটা কাঁচৰ পাত্ৰত গোন্ধবিহীন, স্বাদবিহীন আৰু ৰংবিহীন কিছুমান গেছ আছে। এটা জ্বলন্ত জুইশলা কাঠি পৰীক্ষণৰ সহায়ত পাত্ৰটোৰ মুখত ধৰা হ'ল আৰু লগে লগে গেছখিনি জ্বলি উঠিল। ইয়াৰ দ্বাৰা প্ৰমাণ হ'ল যে গেছখিনি কাৰ্বন ডাই অক্সাইড হয়, কাৰণ ই জুই জ্বলোৱাত সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে প্ৰকল্পৰ প্ৰকৃতি সম্পৰ্কে 4টা বিষয় উল্লেখ কৰা। এই কুৱেশ্যনটো 2017ত আহিছিলে 4 মাৰ্কছৰ কাৰণে। ইয়াৰ উত্তৰটো হ'ব তৰ্কবিদ মিলৰ মতে প্ৰকল্প হৈছে বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে কোনো সঠিক প্ৰমাণ নোহোৱাকৈ অথবা অপৰ্যাপ্ত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা আনুমানিক ধাৰণা। যদি সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল থাকে তেনেহ'লে এই ধাৰণা সত্য হ'ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব। মিলৰ এই সংজ্ঞা বিশ্লেষণ কৰিলে দেখা যায় যে প্ৰকল্প এটা আনুমানিক ধাৰণা। দ্বিতীয়তে, কোনো এটা ঘটনাৰ সম্বন্ধে ধাৰণা কৰোঁতে তাৰ সমৰ্থনত সঠিক প্ৰমাণ পোৱা নাই বা কিবা পালেও ই পৰ্যাপ্ত নহয় বা সম্পূৰ্ণ নিৰ্ভৰযোগ্য নহয়। তৃতীয়তে, এনে প্ৰকল্প গঠন কৰাৰ উদ্দেশ্য হৈছে এনে ধাৰণাৰ পৰা জ্ঞাত বাস্তৱ সত্য অনুসৰি কিছুমান সিদ্ধান্তত উপনীত হোৱা। চতুৰ্থতে, এই সিদ্ধান্তসমূহৰ লগত জ্ঞাত সত্য অৰ্থাৎ বাস্তৱ ঘটনাৰ মিল থাকিলে ধাৰণাটো সত্য হ'ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব। নেক্সট কুৱেশ্যনটো হৈছে চমু ব্যাখ্যাসহ
এটা বৈধ প্ৰকল্পৰ 4টা চৰ্ত উল্লেখ কৰা। এই কুৱেশ্যনটো 2017ত আহিছিলে 4 মাৰ্কছৰ কাৰণে। ইয়াৰ উত্তৰটো হ'ব তৰ্ক বিজ্ঞানীসকলে বৈধ প্ৰকল্পৰ কিছুমান চৰ্ত উল্লেখ কৰিছে। তেওঁলোকৰ মতে প্ৰকল্প গঠন কৰোঁতে এই চৰ্তসমূহৰ প্ৰতি সচেতন হ'লে আৰু যথাযথভাৱে পালন কৰিলে প্ৰকল্প বৈধ হয়। প্ৰথমটো চৰ্ত হৈছে প্ৰাসংগিকতা। প্ৰাসংগিকতা হৈছে বৈধ প্ৰকল্পৰ এক প্ৰয়োজনীয় চৰ্ত। কোনো এটা ঘটনা ব্যাখ্যা কৰিবৰ বাবে যি প্ৰকল্প গঠন কৰা হয়, ই যদি প্ৰাসংগিক নহয়, তেন্তে তেনে প্ৰকল্পৰ পৰা কোনো সিদ্ধান্ত নিশ্চিত কৰিব নোৱাৰি। IM কপিৰ মতে এটা সুপ্ৰকল্প প্ৰাসংগিক হ'বই লাগিব। দ্বিতীয়টো চৰ্ত হৈছে সত্যাপনীয়তা। বৈধ প্ৰকল্প এটা সদায় সত্যাপনীয় হ'ব লাগে। সত্যাপনীয়তাৰ অৰ্থ হৈছে প্ৰকল্পটোৰ সত্যতা আৰু অসত্যতা প্ৰমাণ কৰিব পৰা হ'ব লাগিব। এনে প্ৰমাণ বাস্তৱ তথ্যৰ ভিত্তিত কৰা হয়। সত্যাপনীয়তাই এটা বৈজ্ঞানিক প্ৰকল্পক অন্যান্য অবৈজ্ঞানিক প্ৰকল্পৰ পৰা পৃথক কৰে। প্ৰকল্পৰ সত্যাপনীয়তা দুই ধৰণে কৰা হয়, প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে। তৃতীয়টো চৰ্ত হৈছে সুপ্ৰতিষ্ঠিত পূৰ্বপ্ৰতিষ্ঠিত প্ৰকল্পৰ সৈতে সংগতিপূৰ্ণ আৰু আত্মসংগতিপূৰ্ণতা। বৈধ প্ৰকল্প সুপ্ৰতিষ্ঠিত বা পূৰ্বপ্ৰতিষ্ঠিত প্ৰকল্পৰ লগত সংগতিপূৰ্ণ হ'ব লাগিব। এটা স্ববিৰোধী প্ৰকল্পৰ কোনো বৈজ্ঞানিক মূল্য নাথাকে। উদাহৰণস্বৰূপে, যদি ধাৰণা কৰা হয় যে স্বাস্থ্যকৰ আহাৰ সেৱনে এজন ৰোগীৰ স্বাস্থ্যৰ অৱনতিৰ কাৰণ, তেনেহ'লে প্ৰকল্পটো আত্মবিৰোধী বা স্ববিৰোধী হ'ব। অৱশ্যে এই চৰ্তটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয়। বৈজ্ঞানিক উন্নতিৰ ইতিহাসত প্ৰায়ে দেখা যায় যে নতুন নতুন প্ৰকল্পৰে পূৰ্ব প্ৰতিষ্ঠিত প্ৰকল্পৰ বিৰোধিতা কৰা হয় আৰু তাৰ ঠাইত নতুন উন্নত বিকল্প হিচাপে পৰিগণিত হৈছে। গতিকে প্ৰকল্পৰ বৈধতা নিৰ্ণয় কৰোঁতে এই চৰ্তটো অতি সাৱধানতাৰে প্ৰয়োগ কৰা হয়। শেষৰটো চৰ্ত হৈছে সৰলতা। এটা বৈধ প্ৰকল্প সৰল হ'ব লাগিব। যিবোৰ প্ৰকল্পই অনৰ্থক, অস্পষ্ট আৰু জটিল ধাৰণাসমূহৰ ব্যৱহাৰ নকৰাকৈ ঘটনাটো সৰলভাৱে ব্যাখ্যা কৰিবলৈ সক্ষম হয়, সেই প্ৰকল্পকে সৰল বুলি কোৱা হয়। কেতিয়াবা দেখা যায় যে দুটা প্ৰতিদ্বন্দ্বী প্ৰকল্পৰ মাজত যিটো প্ৰকল্প অধিক সৰল, সেইটোকে গ্ৰহণযোগ্য যথাৰ্থ ব্যাখ্যা বুলি ধৰা হয়। সৰলতাৰ কোনো সুনিৰ্দিষ্ট মাপকাঠি নাই যদিও সৰলতাক বৈধ প্ৰকল্পৰ বিশেষ চৰ্ত হিচাপে ধৰা হয়। এইকেইটাই কুৱেশ্যন আছিলে। আকৌ এবাৰ আপোনালোকক দেখাই দিওঁ আৰম্ভণিৰ পৰা। ফাৰ্ষ্ট কুৱেশ্যনটোত আছিলে প্ৰকল্পৰ 4টা প্ৰয়োজনীয়তা উল্লেখ কৰা। আকৌ এবাৰ দেখাই দিছোঁ, আপোনালোকে চাই লওক। নেক্সট আছিলে প্ৰকল্পৰ স্তৰ 4টা,
চমুকৈ ব্যাখ্যা কৰা। নেক্সট আছিলে চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত মানে কি? উপযুক্ত উদাহৰণৰ সহায়ত নিৰীক্ষণলব্ধ চৰম দৃষ্টান্তৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। নেক্সট আছিলে ব্যাখ্যামূলক প্ৰকল্প আৰু বৰ্ণনামূলক প্ৰকল্পৰ মাজত পাৰ্থক্য নিৰূপণ কৰা। নেক্সট আছিলে চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত মানে কি? উপযুক্ত উদাহৰণৰ সহায়ত পৰীক্ষণলব্ধ চৰম বা নিৰ্ণায়ক দৃষ্টান্তৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। নেক্সট আছিলে প্ৰকল্পৰ প্ৰকৃতি সম্পৰ্কে 4টা বিষয় উল্লেখ কৰা। লাষ্ট আছিলে চমু ব্যাখ্যাসহ এটা বৈধ প্ৰকল্পৰ 4টা চৰ্ত উল্লেখ কৰা। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে আজি এই ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাই আছে সেইসকলে মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈও এনেধৰণৰ ভিডিঅ' আপোনালোকে লাভ কৰিব পাৰে। ঠিক আছে, আজিলৈ ইমানতে সামৰিছোঁ।